হয় নিশাক মহিলা কংগ্ৰেছ কৰ্মীৰ ঘৰত আক্ৰমণ দুৰ্বৃত্তৰ। এই মহিলা যিগৰাকী কংগ্ৰেছৰ যিগৰাকী মহিলা আছিলে, এই মহিলাৰ এখন ব্যৱসায় প্ৰতিষ্ঠান আছে। এই ব্যৱসায় প্ৰতিষ্ঠানত নিশা কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰি থৈছে, যাৰ ফলত সম্পূৰ্ণভাৱে যি ব্যৱসায় প্ৰতিষ্ঠান আছে, ব্যৱসায় প্ৰতিষ্ঠানখন জুইত জাহ যায়। ইতিমধ্যে মোৰ সতীৰ্থৰ জৰিয়তে কিছু পৰিৱেশ দেখাম। এনেদৰে আছিলে যিখন ব্যৱসায় প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানত নিশা কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত এই ব্যৱসায় প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে জুইত জাহ যায়। কিন্তু উল্লেখযোগ্য কথাটো এইটোৱে হ'ল যে এই মহিলাগৰাকীয়ে বিভিন্ন নিৰ্বাচনৰ আগমুহূৰ্তত বিভিন্ন ধৰণৰ এই কংগ্ৰেছৰ যি প্ৰচাৰ কাৰ্য চলোৱাৰ বাবেই একাংশই টাৰ্গেট কৰি লোৱাৰ বুলি অভিযোগ তুলিছে এইগৰাকী এই মহিলা ৰূপালী অসমে। মই পলম নকৰোঁ, আমাৰ লগত আছে মহিলাগৰাকীৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম। সমান্তৰালভাৱে যিখিনি ভিজুৱেলছ বা ভিডিঅ' সেইখিনি দেখাবলৈ যত্ন কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই ঘটনাটো কেনেকৈ ধৰণে কি হৈছিলে কওকচোন, এইটো এৰি দিলে হ'ব। ঘটনাটো মানে এনেকুৱা, যোৱা নিশা 1:30মান বজাত আমি মানে শুই আছোঁ দেই ৰাতিৰ ভিতৰত, আৰু তাৰ অলপ দিনৰ আগৰ পৰাই মানে ইলেকশ্যনো হোৱাৰ পাছত ৰিজাল্ট পোৱাৰ পাছত মোক মানে ফেচবুকত ইমানেই মানে অশ্লীল ভাষাৰে বকিছে, কমেণ্টটো চাব নোৱাৰে, ইমানে বেয়া বেয়া কমেণ্ট দিছে, তোৰ কি হ'ব এতিয়া, তই কোন গাঁতত। সঁচাকৈ মোক গাঁতত সোমোৱাবলৈকে লৈছিলে। আজি সেই বিয়া খাবলৈ অহা অচিনাকি যদি মানুহ কিজোৱাই আজি দেখা নেপালেহেঁতেন, হয়তো আজি আমি এনেকৈ জীয়াই নাথাকিলোহেঁতেন। মোৰ ল'ৰা ছোৱালী 3টাৰ সৈতে মোৰ মানুহজন আমি ভিতৰত সোমাইছোঁ, দোকানৰ সৈতে একেখন বেৰৰ সেই ঘৰটো এইখন জ্বলা মাত্ৰকে মোৰ ঘৰটো জ্বলিলেহেঁতেন, নতুন চিলিণ্ডাৰো ফুটিলেহেঁতেন। আৰু ইয়াত স্কুটি মেজিক সকলো ধৰণৰ সামগ্ৰী মানে ল'ৰা ছোৱালী কিতাপ ফলিপা সকলো, আৰু মানুহজনৰ এতিয়া বিশেষকৈ নতুন যিহেতু আমি দুখীয়া মানুহ হয়, মই কংগ্ৰেছৰ ভিডিঅ' বনালে বুলি মানুহ বহুত ধনী হৈ নাযায়। মোৰ মানুহজনৰ পুৰণা গাড়ীখনৰ নতুন কিবা সামগ্ৰী আনি থৈছিলে, এয়া ঠেলা তলতে থৈলোঁ, যিহেতু তলত থ'লে বেয়া হয়, তাৰ তলতে থৈছোঁ। গোটেইখিনি আপোনাৰ জ্বলাই কৰি শেষ কৰিলে। আজি মই কংগ্ৰেছৰ ভিডিঅ' বনাওঁ বুলিয়ে মোক জানো কোনোবাই যে হত্যা কৰিব, সেইটো মানে আছে নেকি? কিয় কৰিব হত্যা? মই ভিডিঅ' বনাওঁ মোৰ ফেচবুক প্ৰফাইলত, মই কাকো গালি পাৰিবলৈ যোৱা নাই। মই আপোনালোকক কাৰোবাক কোনোবা দিন গালি পাইছোঁ নেকি? আপোনালোকৰ প্ৰফাইলত কোনোবা দিন মই বেয়াকৈ কিবা কৈছিলোঁ নেকি? মই কাকো একো কোৱা নাই। মই ক'ৰবাত দুখীয়া মানুহ দেখিলে মই সহায় কৰোঁ। মোৰ তেজতে আছে কংগ্ৰেছ, মই কি কৰিম? আপোনালোকে মোক ফেচবুক যোগেদি মোক বহুত ভয় খুৱালে, ৰূপালীয়ে ভয় খাব নবনাব নোৱাৰোঁ ন, মোৰ এখনতে আছে কংগ্ৰেছ চৰকাৰ, মই কেনেকৈ পাহৰিম? আপোনালোকে যদি মোক ইমান মৃত্যু দিবলৈ মন আছে, মোৰ ল'ৰা ছোৱালীকেইটাৰ সৈতে একেলগে মাৰি পেলাব, এনেকৈ জ্বলাই নহয়, হাৰাশাস্তি তাৰ পৰা নামাৰিব। সমূহ ৰাইজক মই এইটোৱে জনাওঁ, কংগ্ৰেছৰ ভিডিঅ' বনালোঁ বুলি মোক গাত কি দুখ কওক? ৰাজনীতিত সেইটো আছে, দুই পক্ষে যুঁজা, ময়ো যুঁজিছিলোঁ তেনেকৈ। সন্দেহ বুলিবলৈ মোৰ কাৰোৱে ইমান সন্দেহ নাই, কিন্তু ফেচবুকত যেনেকৈ মানুহে কমেণ্ট দিয়ে, সেই কমেণ্টত দিয়া মানুহখিনিয়েতো হ'ব ন। আৰু কমেণ্ট কোনখিনি মানুহে দিব ভাবক, কোনখিনি মানুহে দিব? মই আৰক্ষীক কাষ চাপিম, এতিয়া মই কাগজ এয়া লৈছোঁ, আৰক্ষীক কাষ চাপিম, আৰু এতিয়া কেইবাকেইজনলৈও মই মানে কাগজ দিম। মই ইংৰাজীত আছে, মই ইমান নাজানো বাৰু, আপোনালোকে পঢ়ি দিলে ভাল হ'ব। ক'ত দিম গোটেই বিষয়টোত মই ন্যায় বিচাৰিছোঁ, কাৰণ এইটো হ'ল মেইন ৰোড, তিতাবৰৰ পৰা যোৰহাটলৈ যায় গড়ালি। বহুত মানে ৰাস্তাৰ কাষে CC কেমেৰা আছে, হয় আমাৰ ওচৰত নাথাকিব পাৰে, আমাৰ ছাইডতো এঘৰত আছে, ইমান দূৰ ফ'কাছ নকৰিব পাৰে। সেই সময়ছোৱাত কোন মানুহ কি কেনেকৈ গাড়ী আহিছে, নাম্বাৰ প্লেট লৈ পেলানি, আৰু যদি আমাৰ ৰাস্তা কাষে অনেকটা মানুহ যায়, এই বটলটো দেখিছে, এই বটলটোত পেট্ৰল ভৰাই পেলানি শলিতা টাইপত মোৰ ঠেলাখনৰ তলত এনেকৈ দিছে, ঠেলাখন পূৰা জ্বলিছে, ছটিয়াইছে যদিও নাজানো। তাৰপৰা সেই মানুহকেইজনে উঠালে কাৰণে আমি সাৰ পালোঁ, সাৰ পাই গোটেই পানী দুনি ছটিয়ালোঁ, মোৰ গোটেই দোকান শেষ, জ্বলি সকলো ধৰণৰ বস্তু শেষ। আৰু মই এইটোকে বিচাৰিছোঁ, ৰাইজ মোক ন্যায় লাগে। হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই এইটো অনুৰোধ কৰিছোঁ, ছাৰ আপুনি বিজেপি বুলি কংগ্ৰেছৰ মানুহক হত্যা কৰিবলৈ পাৰ্মিশ্যন কাৰোবাক দিছে নেকি? মোৰ 3টা ল'ৰা ছোৱালী আছে, আপুনিতো আগতে কংগ্ৰেছৰ এজন আছিলে, কংগ্ৰেছতে আছিলে, হয় আপুনি সেইটো বাছি বিচাৰি চাব, সেইখন কোনে অধিকাৰ দিছে। আজি
আজি মোক এনেকুৱা কৰিলে, কাইলৈ মোৰ ল'ৰা ছোৱালীকেইটাক মই কেনেকৈ কলেজ স্কুললৈ পঠিয়াম, ইয়াকে ক'লো দিয়ক। যিগৰাকী মহিলাগৰাকী আৱেগিক হৈ পৰিছে। তেওঁ এটা কথা ক'ব লাগিব যে যিখন ব্যৱসায় প্ৰতিষ্ঠান আছিলে এই ব্যৱসায় প্ৰতিষ্ঠানৰ কিন্তু যি তেওঁ বাসগৃহ আছিল, বাসগৃহৰ লগতে যোগ হৈ আছিল, কিন্তু দ্ৰব্যক্ৰমে ঘৰখনো ৰক্ষা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।